আজি কোনো ইউনিফৰ্ম নাই জাতীয় সাজপাৰেৰে বিদ্যালয়লৈ আহিছে শিক্ষাৰ্থী জাতীয় সাজপাৰ পৰিধান কৰি আহিল শিক্ষক শিক্ষয়িত্ৰীসকলো প্ৰাৰ্থনাৰ পৰা পাঠদানলৈকে সকলো হল জাতীয় সাজপাৰ পৰিধান কৰি নিয়মিত পাঠদানৰ লগতে কণ শিক্ষাৰ্থীক শিপাৰ সৈতে সংপৃক্ত কৰি ৰখাৰ চেষ্টা টিয়কৰ জ্যোতি বিদ্যাপীঠ বিদ্যালয়ৰ বিহুৰ বন্ধ শেষ হোৱাৰ পিছতেই বুধবাৰে আৰম্ভ হৈছিল বিদ্যালয়ৰ পাঠদান বিদ্যালয় খোলাৰ দিনটোতে এনেদৰে জাতীয় সাজপাৰ পৰিধান কৰি বিদ্যালয়লৈ আহিল ছাত্ৰ-ছাত্ৰীসকল প্ৰাৰ্থনা সভাত এজনে আনজনক বিহুৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে শ্ৰেণীকোঠাত শিক্ষাগুৰুক সেৱা জনাই আশীৰ্বাদ গ্ৰহণ কৰে শিক্ষাৰ্থীসকলে আৰু তাৰ পাছতেই আৰম্ভ হয় পাঠদানৰ পাছতেই বিদ্যালয় চৌহদত উদযাপন কৰা হয় বিহু মুকলি বিহু আৰু হুঁচৰিৰ সামগ্ৰিক ধাৰণা দিবলৈও যত্ন কৰা হয় শিক্ষাৰ্থীসকলক আনন্দ উৎসাহেৰে বিহুত অংশগ্ৰহণ কৰিলে শিক্ষাৰ্থী তথা শিক্ষক শিক্ষয়িত্ৰীসকলে সৰুৰে পৰাই শিক্ষাৰ্থীসকলক জাতীয় কৃষ্টি সংস্কৃতিৰ বিষয়ে অৱগত কৰাৰ উদ্দেশ্যেৰে এনে পদক্ষেপ গ্ৰহণ কৰিছে বিদ্যালয় কৰ্তৃপক্ষই আমাৰ বিদ্যাপীঠ টিয়কৰ কাৰণে এটা শুভ দিন আমি আজিৰ এই দিনটোতে আচলতে আমি সকলো ছাত্ৰ-ছাত্ৰী শিক্ষক কৰ্মচাৰী লগ হৈ আমাৰ অসমীয়াৰ বাপতি সাহোন বিহুটো আমি আনুষ্ঠানিক উদযাপন কৰোঁ আৰু আজিৰ দিনটো ছাত্ৰ-ছাত্ৰীসকলে জাতীয় সাজপাৰ পৰিধান কৰি আহে আৰু গোটেই দিনটো আমি পাঠদানৰ কিছু অংশ আমি বিদ্যালয়ত পোৱাৰ পাছত আমি আচলতে ইয়াত আনুষ্ঠানিকভাৱে অস্থায়ী বিহু বাকৰিত বিহু উদযাপন কৰোঁ আমি আশা কৰোঁ যাতে অসমীয়াৰ জাতীয় পৰিচয় দিব পৰা একমাত্ৰ সংস্কৃতি হৈছে বিহু বিশ্ব দৰবাৰতে বিহুক পৰিচয় কৰি দিবৰ কাৰণে যাতে জাতীয় চেতনাৰে উদ্বুদ্ধ হ'বৰ কাৰণে আমাৰ ছাত্ৰ-ছাত্ৰীসকলক আজি আমি জাতীয় সাজপাৰ পৰিধান কৰি আহি আৰু আনুষ্ঠানিকভাৱে বিহু পৰিৱেশন কৰাৰ আমি ব্যৱস্থা কৰিছোঁ টিয়কৰ পৰা ৰাজা শইকীয়াৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট NB নিউজ